হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে জানে যে মই ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ ইউটিউবত, লগতে বিভিন্ন নিযুক্তি সন্দৰ্ভত যিসমূহ নতুন নতুন আপডেট আহে সেইবোৰৰ বিষয়ে ভিডিঅ' বনাওঁ। আজি আমাৰ মাজত এজন SSCৰ এজন সফল ব্যক্তিৰ লগত লৈ আহিছোঁ আৰু আজি ভাবিছোঁ যিহেতু SSC GDৰ এক্সাম আহি আছে, আপোনালোকক তেওঁৰ পৰা কিছুমান টিপছ বা তেওঁৰ জাৰ্ণিটো কেনেদৰে ষ্টাৰ্ট হ'ল সেই বিষয়ে আপোনালোকক আজি অলপমান ইনফৰ্মেশ্যন দিম। গতিকে মোৰ লগত আজি আছে সৰুকালৰে বন্ধু সুৰেশ চৌধুৰী। তেখেতৰ ইন্ট্ৰডাকশ্যন দিব। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰেশ চৌধুৰী। মই বৰ্তমান BSFত কৰ্মৰত। বৰ্তমান মই পষ্টিং কাশ্মীৰত 185 বেটেলিয়ন। যিহেতু তুমি SSC GDত ক্ৰেক কৰি BSFত মানে কৰ্মৰত হৈ আছা, তোমাৰ যিটো জাৰ্ণি মানে SSC GDৰ যিটো জাৰ্ণি কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল বা কিমানবাৰ এক্সাম দিছা বা কিমান ক্লাছৰ পৰা ষ্টাৰ্ট কৰিছা বা কিহৰ কাৰণে এই বস্তুটো তোমাৰ ভাল লাগিল, এই SSCৰ ফালে তুমি আকৰ্ষিত হ'লা, সেইটো মানে অলপমান আমাৰ দৰ্শকক কৈ দিয়া। মই 2015 পৰা ষ্টাৰ্ট কৰিছোঁ। মানে কি এইটো মানে অহাৰ সৰুৰ পৰা ইচ্ছা আছে, মানে ঘৰত সকলোখিনি ডিফেন্সত জড়িত। তো মই ফাৰ্ষ্ট এক্সাম দিছিলোঁ SSC 2018 দিছিলোঁ, কিন্তু তেতিয়া মানে ৰিটেন ক্লিয়াৰ হ'ল। তাৰপিছত মেডিকেল দিলোঁ। মেডিকেল মানে মোৰ বেয়া হ'ল। মানে ৰিটেন পাছ কৰাৰ পিছত মানে ৰানিং বা ফিজিকেলটো ভাল হৈছিল? ফিজিকেল ভাল হৈছিল, গোটেইখিনি ভাল হৈছিল। তাৰপিছত মেডিকেলটো মানে বেয়া হ'ল। তাৰপিছত নেক্সট মই 2023 দিলোঁ। তো তেতিয়া মোৰ ভাল হ'ল, গোটেইখিনি ভাল হ'ল। ৰানিং, ৰিটেন, মেডিকেল গোটেইখিনি পাছ কৰিলোঁ। তো 2023 মই মানে BSFত চিলেকশ্যন কৰিলোঁ। BSFত চিলেক্ট হ'লা। সেইবাৰ তোমাৰ মানে ৰিটেনত কিমান নম্বৰ বেছি আছিল কাট অফতকৈ, মানে তোমাৰ কেটেগৰীত? মই তেতিয়া পাইছিলোঁ তাতে SSC মানে নৰ্মেলাইজ হয় ন, আজি নৰ্মেলাইজেশ্যন হয়। তো নৰ্মেলাইজেশ্যন হৈ পিনে মোৰ 78 আছিল। মানে তোমাৰ স্ক'ৰটো আছিল 78। 78। আৰু কিমান আছিলে মানে তোমাৰ কেটেগৰীত যিখিনি কাট অফ? কাট অফ গৈছিল, লৱেষ্টটো গৈছিল 67। 67। মানে তুমি পাইছিলা 78, মানে 11 নম্বৰমান মানে বেছি আছিল। মানে 11-12 নম্বৰ বেছি থাকিলেও মানে ফাইনেল মেৰিট লিষ্টত মানে অহাৰ মানে সুবিধা হয়, মানে পাব পাৰে নহয়। যিহেতু তুমি মানে BSFত চিলেক্ট হৈছা, এইটো আমি সকলোৱে জানো যে SSC GDত অকল ৰিটেনটো হ'লেই নহয়, মানে ফিজিকেলটোও বহুত বেছি ইম্পৰ্টেণ্ট বা মেডিকেলটোও বহুত বেছি ইম্পৰ্টেণ্ট। তুমি তোমাৰ জাৰ্ণিটো যিহেতু প্ৰথম ৰিটেন এক্সাম হয়, তো ৰিটেন এক্সামৰ কাৰণে মানে ক'ৰ পৰা কোচিং লৈছিলা বা নিজে চেল্ফ প্ৰিপাৰেশ্যন কৰিছিলা নে কি, সেইটো আমাৰ দৰ্শকৰ আগত কৈ দিয়া। ফাৰ্ষ্ট যেতিয়া মই 2018 SSC দিছিলোঁ, তেতিয়া মই নিজাকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ। নিজে পঢ়িছিলোঁ? তাৰপাছত এতিয়া যেতিয়া 2023 দিলোঁ, তেতিয়া কোচিং লৈছিলোঁ মই ৰোজগাৰ উইথ অংকিত বুলি এটা চেনেল আছে। মই তাৰ মাজতে এটা প্ৰশ্ন সোধোঁ, যিহেতু 2018 তোমাৰ ৰিটেন কোৱালিফাই হৈছিলে, মানে মেডিকেলত মানে তুমি ফাইনেল মেডিকেলৰ কাৰণে মানে ফাইনেল মেৰিট লিষ্টত নাম অহা নাছিল, আৰু তুমি নিজে প্ৰিপাৰেশ্যন কৰিছিলা। তো সেই নিজে প্ৰিপাৰেশ্যন মানে ক'ৰ পৰা কৰিছিলা? মানে ইউটিউবে হওক বা কিবা তেনেকুৱা স্পেচিফিক কিতাপ আছে নেকি? কিতাপ আছে এখন, SSC GD বুলি এখন কিতাপ আছে। SSC GDৰ মানে স্পেচিফিক কিতাপ আছে, তাৰ পৰা কৰিছিলা? আৰু ইউটিউবৰ পৰা সহায় লৈছিলা নেকি বা তেনেকুৱা অনলাইন কিবা? ইউটিউবৰ পৰা ৰিজনিং, মেথছখিনি চাইছিলোঁ আৰু। তাৰমানে মানুহে অনলাইন বা নিজাকে চেল্ফ প্ৰিপাৰেশ্যন কৰিও মানে ৰিটাৰ্ণটো ক্লিয়াৰ কৰিব পাৰে, মানে ক্লিয়াৰ কৰিব পাৰে। তাৰপিছত তুমি এইখিনি কোৱা, মানে 2023 পিছত মানে 23 এক্সামটোত তুমি কোচিং লৈছিলা ৰোজগাৰ উইথ অংকিত বুলি আছিল। তো তাতে তোমাৰ ভাল স্ক'ৰ আহিছিলে মানে আগতকৈ? ভাল আহিছিল, তাতে স্ক'ৰ ভাল আহিছিল। আৰু বাকী তোমাৰ যিখিনি ফিজিকেল যিখিনি প্ৰিপাৰেশ্যন লাগে বা ৰানিং হওক বা তোমাৰ নিজৰ ফিটনেছটো ভালকৈ মেইনটেইন কৰিবৰ কাৰণে কি কৰিছিলা? মানে কেতিয়া দৌৰিছিলা বা কি? মই মৰ্ণিং দৌৰিছিলোঁ ৰাতিপুৱা মৰ্ণিং দৌৰি পিনে ধৰ SSC কাৰণে ধৰ এটা টাইম দৌৰিলে হৈ যায়। 5 কিলোমিটাৰ 24 মিনিট টাইম থাকে, এটা টাইম দৌৰিলে হৈ যায়। বাকী ধৰ খোৱা লোৱাখিনি মেইনটেইন কৰিব লাগে। বাকী পঢ়াটোতো ইম্পৰ্টেণ্ট আছে, কাৰণ ফাৰ্ষ্ট ৰিটেন হয়, তাৰ লাষ্টতে ফিজিকেল হয় ন। প্ৰথম ৰিটেনটো পাছ কৰিব লাগে, তাৰপিছতহে মই দৰ্শকখিনিক কৈ দিছোঁ SSCত প্ৰথম ৰিটেনটো ক্লিয়াৰ কৰাৰ পিছতহে আপোনালোকে ফিজিকেলৰ কাৰণে মানে কোৱালিফাই হয় আপুনি। গতিকে আপোনালোকে প্ৰথম ৰিটেনটো ভালদৰে পঢ়ি পাছ কৰিব লাগিব। আৰু এই এক্সামটো কেনেকৈ হয়, মানে অফলাইন মোডত হয় নে অনলাইন CBT মোডত হয়? আজিকালি CBT মোডত হয়, মানে কম্পিউটাৰ বেছত হয় নহয়? যিহেতু তুমি SSC ক্লিয়াৰ কৰিছা বা এই ডিফেন্স লাইনটোত মানে আছা, তো তোমাৰ এনেকুৱা কেতিয়াবা হৈছিলে নেকি যে তুমি ডিফেন্সৰ বেলেগ লাইনতো ট্ৰাই কৰিছা, মানে ইণ্ডিয়ান আৰ্মিয়ে হওক বা আছাম পুলিচৰ এনেকুৱা ইণ্টাৰভিউ দিছিলা নেকি আগত? ইণ্ডিয়ান আৰ্মি দিছিলোঁ মই 3বাৰ, তাৰপিছত পুলিচত দিলোঁ 3বাৰ দিছিলোঁ। তাৰপৰা এবাৰ ভাল হৈছিল, কিন্তু ফাইনেল মেৰিটত ওলাই খালোঁ। তো যি নহওক বাৰু, এখেতে শেষত হ'লেও SSC GDত বহুত ভাল এটা পষ্টিং পাই আছে, যিহেতু কাশ্মীৰত এতিয়া কৰ্মৰত হৈ আছে।
যিহেতু তুমি কৈছা যে SSC GD প্ৰথমতে ৰিটেনটো কোৱালিফাই কৰিব লাগে, তাতে কি কি স্পেচিফিক ছাবজেক্ট থাকে সেইটো কৈ দিবা নেকি দৰ্শকক? মানে ছাবজেক্ট থাকে ৰিজনিং, মেথছ, হিন্দী গ্ৰামাৰ আৰু জিকে। মানে হিন্দী গ্ৰামাৰটো চবৰ কাৰণে থাকে নে কোনোবাই ধৰক ইংলিছো ল'ব পাৰে? ইংলিছ গ্ৰামাৰ ল'ব পাৰে, ইংলিছ বা হিন্দী গ্ৰামাৰ যিকোনো এটা মানে ল'ব পাৰে। আজিকালি ধৰ বহুতকেইটা ভাষাটো ল'ব পাৰে, মানে নিজা ল'ব পাৰে, হিন্দী, তেলেগু, তামিল, বেংগলী, চবৰে ৰিজনেল মানে লেংগুৱেজতো সেইকেইটা মানে গ্ৰামাৰটো ল'ব পাৰে, অপচনেল হয় মানে অপচনেল। বাকী ধৰ পেপাৰখনো ধৰ অসমীয়া ক'ব পাৰে বা হিন্দী ক'ব পাৰে, তেলেগু। মানে যদি কোনোবাই ভাবে যে মই ইংৰাজী বা হিন্দীত ইমান বেছি কমফৰ্টেবল নহয়, অসমীয়া লেংগুৱেজটোত মই মানে বেছি ভাল, তেওঁ মানে অসমীয়াটো চিলেক্ট কৰি ল'ব পাৰে। আৰু মানে কিমান নম্বৰ থাকে টোটেল SSC GD? বৰ্তমান হৈছে 160, আগতে 100 মাৰ্কৰ আছিল, এতিয়া 160। এটা কুৱেশ্যনত 2 মাৰ্ক। মানে 160ৰ ভিতৰত কোনোবাই যদি ধৰা হ'ল 80-90 এনেকুৱা স্ক'ৰ কৰে, তেতিয়া তেওঁ মানে পাব পাৰে মানে। বাকী তুমি ধৰা হ'ল নতুন যিখিনি বৰ্তমান SSC GD কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, ফিজিকেলেই হওক বা ৰিটেনৰ কাৰণেই হওক, তেওঁলোকক কিবা তোমাৰ ফালৰ পৰা মানে টিপছ দিব বিচাৰিবা নেকি? মানে কি কৰিলে তেওঁলোকে আৰু নিজকে ইম্প্ৰুভ কৰিব পাৰে? মানে ধৰ বৰ্তমান সময়ততো পঢ়াটো মেইন, পঢ়িবতো লাগিবই। পঢ়াৰ লগতে ধৰ নিজৰ ফিটনেছটো মেইনটেইন কৰিব লাগে, যাতে ৰানিংটো ক্লিয়াৰ হয় বা মেডিকেলখিনিও ঠিকে থাকে। যিহেতু ইয়াতে মেডিকেলটো বহুত বেছি ইম্পৰ্টেণ্ট, তো তেওঁলোকে অকল যে ৰানিং বা ফিজিকেলটো ভাল হ'লেই যে তেওঁলোকৰ মানে ফাইনেল মেৰিট লিষ্টত নাম আহিব তেনেকুৱা নহয়। তেওঁলোকে নিজৰ যিটো ইণ্টাৰনেল হেল্থ সেইটোও মানে ভালদৰে ৰাখিব লাগিব মেডিকেলৰ বাবে। নিজৰ ধৰ কনফিডেঞ্চ থাকিব লাগিব, পঢ়া পাতি কেনেকৈ কৰিব লাগে, টাইম মতে হওক, টাইম মতে পঢ়িলে হ'ল। বাকী ফিজিকেলটো টাইম মতে কৰিলে হ'ল, এটা টাইম ৰানিং কৰিলে হ'ল। যে এনেকুৱা নহয় যে দুটা টাইমত দৌৰি থাকে, কিছুমান দেখা পাওঁ ফিল্ডত দুটা টাইমত দৌৰি থাকে, মানে বেছিকৈ মানে ফিজিকেলটোত বেছিকৈ গুৰুত্ব দিয়ে, মানে পঢ়া পাতি মানে ইমান ইণ্টাৰেষ্ট নিদিয়ে। পঢ়া পাতিটো এতিয়া বৰ্তমান সময়ত বহুত বেছি কম্পিটিশ্যন হৈছে বৰ্তমান। তো দুয়োটা ক্ষেত্ৰতো মানে মেইনটেইন কৰিব লাগিব, তেতিয়া SSC চিলেকশ্যন হোৱাৰ কাৰণে সুবিধা হয়। আৰু এতিয়া শেষত মানে এখেতক সোধোঁ, যিহেতু এখেতে কাশ্মীৰত কৰ্মৰত হৈ আছে, কাশ্মীৰত থাকি মানে কেনেকুৱা লাগে, বা এই জবৰ পৰা যে জব যেতিয়া কৰে মানুহে এটা জব ছেটিছফেকশ্যন এটা থাকে, সেই কামটো কৰি তুমি হেপি নে? হেপি। গতিকে এইটো এটা বহুত ভাল কেৰিয়াৰ অপৰচুনিটি হয়। এইটো যিহেতু ক্লাছ 10 পাছ কৰিয়ে এই এক্সামটোৰ কাৰণে কোৱালিফাই হৈ যায়। 18 বছৰ নে 21 বছৰ আছিলে? 18 বছৰৰ পৰাই কোৱালিফাই হ'ব পাৰে। গতিকে যিসকলে ভাবে যে দেশ মাতৃৰ সেৱাৰ বাবে যাম, ডিফেন্স লাইনত যাম, গতিকে SSC GD এটা বহুত ভাল অপশ্যন হয়। আৰু ইয়াতে যিখিনি চেলাৰী বা পাৰ্কছো বহুত বেছি ভাল হয়। আমাৰ যিখিনি ষ্টেটৰ যিখিনি চাকৰি আছে তাতকৈতো বহুত বেছিকৈ চেলাৰিয়ে হওক বা যিখিনি সা সুবিধাই হওক বহুত বেছি আছে। তো এইখিনিৰ পৰা আমি এখেতৰ পৰা বহুতখিনি কথাই গম পালোঁ আমি SSC GDৰ বিষয়ে, বা এওঁ যিহেতু BSFত কৰ্মৰত। এক দুটামান পাৰ্চনেল কথাই সোধোঁ, যেনেকুৱা ছুটিয়ে হওক বা তেনেকুৱা বহুতে ভাবে যে ডিফেন্স লাইনত গ'লে বেছি ছুটি নাই বা ঘৰত সময় দিব নোৱাৰি তেনেকৈ ভাবে। তোমাক সোধোঁ এইটো যে কিমান দিন ছুটি পায়, মানে BSFতে হওক বা SSC GDৰ বাকী হেৰিতে হওক, কিমান দিন ছুটি থাকে? এনেতো দুটা থাকে, EL বুলি কয়, 30 দিন মানে আৰ্ণ লিভ। বাকী এটা থাকে CL, কেজুৱেল লিভ। CLটো থাকে 15 দিন, মানে এইটো বছৰত থাকে 15 দিন। এইটো ধৰ বা বন্ধ মিলাই পিনে 24 দিনমান হৈ যায় আৰু। তো টোটেল 84 ডেজ হৈ যায় ছুটি, মানে বছৰত 84 দিন ছুটি পায় আৰু। তো সেইটো মিলাব লাগে ধৰক সকলোৱে, বা তুমি কেনেদৰে মিলোৱা ছুটি? মই ধৰ ঘৰত কিবা ধৰ কাম থাকিলে হওক, ইম্পৰ্টেণ্ট বা ফেষ্টিভেল হওক, তো সেই মিলাই পিনে আহোঁ আৰু ছুটিত। গতিকে SSC GDত চাকৰি কৰিও মানুহে নিজৰ ঘৰত বা যিকোনো ফেষ্টিভেলত সময় দিব পাৰে, বা ফেমিলিও ৰাখিব পাৰে লগত। আজিকালি সেইটো সুবিধাও আছে যে নিজৰ লগত ফেমিলিও ৰাখিব পাৰে যদি বিয়া কৰায়। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে। মই এই সুৰেশ, যিহেতু BSFত কৰ্মৰত হৈ আছে, ইয়াৰ পৰা সুধি যদি ভিডিঅ'টোৰ পৰা কিবা বেলেগ ইনফৰমেশ্যন আপোনালোকে পোৱা নাই বুলি ভাবে সেইখিনি সুধিব পাৰে, বা ইয়াৰ পৰা যদি কিবা এটা ছেকেণ্ড পাৰ্ট কিবা যদি সুধিব ৰৈ গৈছে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আমি আৰু ছেকেণ্ড পাৰ্ট এটা আনিম, যিহেতু এওঁ ছুটীত আহিছে, বেছিদিন নাথাকে ঘৰত। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আৰু আগলৈ এনেকুৱা বিভিন্ন দিশত কৰ্মৰত ব্যক্তিৰ সৈতে আমি এনেকুৱা এটা সৰু, এইটো ইণ্টাৰভিউ নহয় বা এটা সাক্ষাৎকাৰ বুলিও ক'ব পাৰে, সৰু সাক্ষাৎকাৰ এনেকুৱা আনিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।